এয়া আপোনালোকে দেখা পাইছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুইটমেণ্ট পোষ্ট 3250টা ওলাই আহিছে নটিফিকেশ্যন। ইয়াৰ বিষয়ে মই বিতংভাৱে আপোনালোকক জনাম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে স্কিপ নকৰাকৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকৈ চাব আৰু যদি প্ৰথমবাৰ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব। ইয়া দেখিবলৈ পাইছে দ্য ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হেজ ইছ্যুড। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টে এইটো পষ্টৰ বাবে দিছে। ইয়াতে আপুনি দেখিবলৈ পাইছে এজ লিমিট, কোৱালিফিকেশ্যন, এই সকলোবোৰ ডিটেইলছ মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ। Organization name Women and Child Development Department. Post name Women Supervisor and others. Number of posts 30 to 150. Post starting date already started. ইয়াতে দেখা পাইছে কোনে কোনে এপ্লাই কৰিব পাৰিব। Educational qualification candidates who are going to apply for this Mahila Supervisor Recruitment 2026 those once must candidates should possess 10-12 graduate or equivalent examination from a board or university. Arts, science, commerce যিকোনো এটা ষ্ট্ৰীম হ'লে হ'ব। এই তিনিটা 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট যিকোনোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে দেখা পাইছে এজৰ ক্ৰাইটেৰিয়াটো দিছে। এপ্লিকেণ্ট এজ মিনিমাম 18 হ'ব লাগিব আৰু মেক্সিমাম হ'ব লাগিব 42 years। তাৰ ভিতৰৰ হ'লে এপ্লাই কৰিব পাৰিব। OBC কেণ্ডিডেটৰ কাৰণে 18 পৰা 45 বছৰ, SC ST কাৰণে 18 পৰা 47 বছৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ। ইয়াতে মই পষ্টৰ ডিটেইলছ এটা আপোনালোকক জনাই দিছোঁ। ৰেভিনিউ ইনস্পেক্টৰ RI গ্ৰুপ B টোটেল 165টা পোষ্ট আছে। ICDS ছুপাৰভাইজাৰ ইয়াতে 286টা আছে। ভিলেজ এগ্ৰিকালচাৰ ৱৰ্কাৰ VAW 520টা আছে। জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে 1237টা। এছিষ্টেণ্ট ৰেভিনিউ ইনস্পেক্টৰ 422টা। এমিন 378টা। ষ্টেটিষ্টিকেল ফিল্ড চাৰ্ভেয়ৰ 242টা। এণ্ড টোটেল পোষ্ট হৈছে 3250টা। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব।